আপোনাৰ বধিৰ সন্তানটিৰ আধ্যাত্মিক, মানসিক, সাংস্কৃতিক আৰু শৈক্ষিক দিশত আগবঢ়াই নিবলৈ সৰস্বতী বাগধনীলৈ আহক। সৰস্বতী বাগধনীত বধিৰ সন্তানৰ প্ৰথমে মাত উলিয়াই দি আনুষ্ঠানিক পাঠদান আৰম্ভ কৰে। আজি তোমালোকক উদ্ভিদ কি? গছ, বন, শেলাই আদি সকলোবোৰে কি হয়? উদ্ভিদ। এমিবা কি হয়? এমিবা উদ্ভিদ হয় নেকি? উদ্ভিদ নহয়। প্ৰাণী হয় নেকি? প্ৰাণী নহয়। এমিবা তেনেহলে কি হয়? এমিবা এবিধ এককোষী জীৱ। এমিবা কি কোৱাচোন? এমিবা এবিধ এককোষী জীৱ। ইহঁতৰ কোনো মুখ নাথাকে, পাচন তন্ত্ৰ নাথাকে। ইহঁতে ফুটফুটৰ সহায়ত খাদ্য গ্ৰহণ কৰে। প্ৰথমে খাদ্য তৈয়াৰ কৰে, তেনেদৰে খাদ্য গৈ ইহঁতে ভিতৰলৈ সোমাই এনেদৰে খাদ্য গ্ৰহণ কৰে। বুজিছানে? এমিবা কি? এমিবা এবিধ এককোষী জীৱ। কোৱা, উঠি কোৱাচোন তোমালোকে। এমিবা এবিধ এককোষী জীৱ। তোমাৰ নামটো কোৱাচোন। ধুনীয়া। তোমাৰ নাম প্ৰণামিকা শৰ্মা। আজি মই তোমাক কি শিকাই আছো? আজি সকলোকে কি শিকাই আছো কোৱা। উদ্ভিদ। উদ্ভিদ কি হয় গম পোৱা নে? কোৱাচোন, উদ্ভিদ কি হয়? কোৱা। গছ, বন, শেলাই আদি যিমান সকলোবোৰ গছ গছনি আছে সেইবিলাকক কি বুলি কয়? উদ্ভিদ। সকলোৱে কোৱাচোন, উদ্ভিদ। উদ্ভিদ। উঠি কোৱা, সকলোৱে উঠি কোৱা। কোৱা। উদ্ভিদ কি হয়? কোৱা, সকলো কোৱা। গছ, বন, শেলাই আদি সকলোবোৰে উদ্ভিদ। সৰস্বতী বাগধনী তৰফৰ পৰা মই আপোনাক স্বাগতম জনাইছোঁ। বাইদেউ, আপোনাৰ পৰিচয়টো কওকচোন এতিয়া। মোৰ ঘৰ দুলীয়াজানত। মোৰ নাম গীতিকা শৰ্মা। হয়, মোৰ হাজবেণ্ডৰ নাম প্ৰশান্ত শৰ্মা আৰু ছোৱালী প্ৰণামিকা শৰ্মা। হয়। আপোনাৰ হাজবেণ্ডে এতিয়া কি কাম কৰি আছে? মোৰ হাজবেণ্ডে অইলতে চাকৰি কৰে। চাকৰি কৰে ন? চাকৰি কৰে, অইলত কৰে ন? অইলতে কৰি আছে। ঠিক আছে বাৰু। আপোনাৰ ঘৰ ক'ত বাৰু? মোৰ মাৰ ঘৰ পাঠশালাত, কিন্তু মোৰ বিবাহ সূত্ৰে মই দুলীয়াজান। দুলীয়াজানৰ হয়নে? ঠিক আছে বাৰু। আপোনাৰ দুলীয়াজানৰ পৰা প্ৰণামিকাক এতিয়া শিক্ষা আপুনি কেনেধৰণে দি আছে এতিয়া? মই দুলীয়াজানৰ পৰাতো শিক্ষা দিব নোৱাৰোঁ, গতিকে মই ইয়াতে স্কুলৰ ওচৰতে ঘৰ এটা লৈ ভাড়াঘৰ লৈ তাৰ পৰাই তাইক শিক্ষা দি মই নিজে অহা যোৱা কৰি অনা নিয়া কৰি আছোঁ। ভাড়াঘৰৰ পৰা অনা নিয়া কৰি আছোঁ। আপুনি অকলে থাকেনে? মই অকলে থাকোঁ। মই মানুহজন মাহে মাহে আহে, আহি মোৰ বজাৰ সমাৰখিনি কৰি দি যায়, কিন্তু তাইৰ লগত মই অকলে থাকোঁ। চাকৰিৰ কাৰণে তেওঁ আহিব নোৱাৰে। তেনেহ'লে আপুনি ভাড়াঘৰৰ পৰা আপোনাৰ স্কুললৈ কিমান দিন? 10 মিনিট সময়। 10 মিনিট সময়। বহুত বেছি নহয়? বহুত বেছি নহয়। দূৰত হ'লে আপোনাৰ অসুবিধা দূৰত হ'লে মোৰ অসুবিধা হ'লে, কিন্তু এতিয়া মই খোজকাঢ়ি অহা যোৱা কৰোঁ তাইক লৈ। এতিয়া আপুনি কাণেৰে যে নুশুনে, তাই প্ৰণামিকাই যে কাণেৰে নুশুনে, হয়, আপুনি কেনেকৈ গম পালে? আমি প্ৰথমতে গম পোৱা ঠিক নাছিলোঁ, অকণমান পিছতহে গম পালোঁ। তাৰমানে তাই সৰু জন্মগতই বহুত দুৰ্বল ক্ষীণ আছিলে। সেই সময়ত তাইক খুব মানে কফৰ কাৰণে গেছ চেছ দি মানে হেৰি কৰা আছিলে। তাৰপাছত তাই যেতিয়া চব কামে লাহে লাহে হৈছে, আমি ভাবিছোঁ এইটোও চাগে লাহে লাহে হ'ব। ভবা নাছিলোঁ, আৰু ইমান আইডিয়াও নাই আমাৰ, নাজানো। তাৰপিছত যেতিয়া অকণমান ডাঙৰ হ'ল, তাইৰ কথা মানে এওঁ অফিচত গৈ মানে চবেই কয় এইটো দেখোন হয়, এনেকুৱা হৈছে তেনেকুৱা হৈছে, আমাৰ এই কেলে হোৱা নাই। মই চিন্তাত পৰিছোঁ। তেতিয়া দুলীয়াজানত প্ৰথম দেখালোঁ, দেখাই ডিব্ৰুগড়ত দেখালোঁ, ডিব্ৰুগড়ত দেখাই গুৱাহাটী ক'লে, ৰেফাৰ কৰিলে, গুৱাহাটীত ক'লে বোলে তেতিয়া কাণৰহে এনেকুৱা, শ্বিলঙো দেখাইছিলোঁ,
শ্বিলঙতো হয়। তাৰপাছত চবেই ক'লে এই এতিয়া মেচিন অপাৰেশ্যন কৰিব পৰা হেৰি নাই, গতিকে এই মেচিনে লগাব লাগিব। বিশ্বাস আপোনালোকে ভাবিছিলে? আমি ভাবিছিলোঁ যদিও ভয়ো খাইছিলোঁ, তাৰমানে কিছুমান কথা শুনি পিছত ভয়ো লাগিলে তাৰমানে। সেইটো কাৰণে বিশ্বাস ছাৰে আৰু এই গৌতম খাং তেওঁলোকে মেচিনৰে ব্যৱস্থা কৰি দিলে। আৰু তেতিয়া তেতিয়া ভাবিছিলোঁ আৰু মেচিনটো ল'লে চাগে একদম ভালেই হ'ব বুলি খুব আশা, ভালৰো ভাল মেচিন এটা লৈছিলোঁ। কিন্তু মানুহৰ আশা এটা নাথাকে জানো, আশা আমিও ভবা নাছিলোঁ আমাৰ ছোৱালীজনী এনেকুৱা হ'ব বুলি, কিন্তু উপায় নাই। তাৰপিছত যিয়ে নহওক বাৰু মেচিন দি এতিয়া বৰ্তমান মেচিন চলি আছে। ধৰক এতিয়া মানে আপোনালোকে যেনেকৈ ভাবিছিলে বহুতকৈ শুনিব বুলি সিমান এটা হোৱা নাই, হয়নে? তথাপিতো তাই অলপ শুনে অলপ আহিছে পাৰ্চেণ্টেজটো আগতকৈ, এতিয়া অকণমান আহিছে। তাইক এতিয়া প্ৰথম তাইক প্ৰাথমিক দিছিলোঁ, এই বাংলোৰখনত দিছিলোঁ। তাত তাই 2 বছৰ অহা যোৱা কৰিলে। কৰাত তাত বাইদেউ মানে লিখাটো তাই ঠিকে লিখিলে, ABCD বা 1 2 যি লিখিব দিয়ে পৰীক্ষাত তাই লিখাই দি ধুনীয়া হৈ যায়, কিন্তু ক'ব যে লাগিলে ক'বতো নোৱাৰে। সেইখিনি নোহোৱাতে আমাৰ বহুত ডাঙৰ চিন্তা হ'ল। নাজানে চেষ্টা কৰিম বুলি ভাবিছিলে, কিন্তু নাই নোৱাৰিলে। তেতিয়া বাইদেউ ক'লে এনেকুৱা কথা। তেতিয়া আমি চিন্তাত কৰিলোঁ কি কৰোঁ কি নকৰোঁ, এনেকুৱা এটা বহুত ডাঙৰ চিন্তা হ'ল। এতিয়া আপোনালোকে কি কৰিলে তাৰপাছত হেৰি এই সৰস্বতী বাগধনীৰ কথা মোৰ শাহুৱে মানে কোনোবা কোনোবি মিতিৰ কুটুম আহে যে তেওঁলোকে ক'লে, আৰু মোৰ পাঠশালাৰ ভাইটিয়ে ক'লে বোলে এনেকৈ এখন স্কুল আছে, তহঁতে তাত লৈ আছোন তাই, তেনেকৈ ক'লে। সৰস্বতী বাগধনী দিছে আপোনালোকে, এতিয়া তাই আনুষ্ঠানিকভাৱে শিক্ষা তাই গৈ আছে, ক্লাছ হিচাপে গৈ আছে। এতিয়া কোন ক্লাছ পালেগৈ তাই? প্ৰথম 2 বছৰ তাই হেৰিত পঢ়ি তাৰপাছত 1ৰ পৰা এতিয়া ক্লাছ 7 পাইছে। ট্ৰেইনিং দিয়া হৈছে। ছাৰে ক'লে বোলে 2 বছৰ ট্ৰেইনিং ল'ব লাগিব, কিমান সময় লাগে নাজানো, 2 বছৰ হ'ল। তাৰপাছতে 1 2ৰ পৰা কৰিলে, তাৰ ক্লাছ দিব পৰা হৈছে। আমি জনা নাছিলোঁ, ছাৰে যেতিয়া ক'লে বোলে হৈ গ'ল তাই, তেতিয়া ক্লাছত দিলে। আৰু ছাৰৰ কথা মতেহে ক্লাছত দিছোঁ, আমি নিজা মতত দিয়া নাই মানে। 7 পাইছে। কথাটো বাইদেউ খুবেই কয়, কিন্তু মানে আৰু তাইক আঁতিগুৰি চব লাগিব মানে কথাটো। এতিয়া যে আপোনাৰ লগত মই কথা পাতি আছোঁ, কি কথা পাতিছ বা কি হৈছ, এনেখিনি বুজিবলৈ খুব চেষ্টা কৰে, বহুত চেষ্টা জানিবলৈ আশা কৰে, কিন্তু বেচেৰি নোৱাৰে। আপোনালোকে ক'লে তাই বুজি পায়, তাই ক'লে আপোনালোকে বুজি পায়, হৈ গৈছে। নাই হোৱা। ধৰক আপুনি সৰস্বতী বাগধনীৰ পৰা পাইছে, বাগধনীৰ পৰা পাইছোঁ। আজি যিজনী ছোৱালীৰ মাত নাছিলে, সেই আমি আজি একদম ভগৱান সদৃশ বাগধনী স্কুলৰ পৰা এইখিনি পাইছোঁ। বাগধনীৰ পৰা ভাবি নহয়, একদমেই ভাবিছোঁ আৰু। তেনেহ'লে কওকচোন আপুনি বাৰু সৰস্বতী বাগধনীৰ বিষয়ে আপোনাৰ মানে তাইক হেৰি শিক্ষা দি পেলাই তাই আপোনালোক সুখী হৈছেনে, বা মানে আপুনি কেনেকুৱা কি পাইছে? আমি বহুতে সুখী হৈছোঁ, কাৰণ এনেকুৱা স্কুল এখন আমি আগতে জনাও নাছিলোঁ, শুনাও নাছিলোঁ। যেতিয়া আহিলোঁ, ছাৰক প্ৰথম লগ ধৰিলোঁ, নুনমাটিত প্ৰথম আছিলে, তাত লগ ধৰিলোঁ। ছাৰে কৈছে বাইদেউ এডমিশ্যন দি চাওকচোন, এডমিশ্যন দিলোঁ। তেতিয়া কিন্তু প্ৰথম ভয় আছিলে যে মনত, কেনেকুৱা আগবাঢ়িম মানে, কেনেকৈ নিম, অন্য ল'ৰা ছোৱালীবোৰতো এনেকৈ আগবাঢ়িছে, মই পাৰিম জানো এনেকৈ আগবাঢ়িবলৈ। প্ৰথম 2 বছৰ মই ভয় আছে, কেলৈ নোৱাৰিম, পাৰিবই লাগিব। মনত সাহস লৈছোঁ, আৰু মই তাইৰ কাৰণে ইয়াত এখন ঘৰ এৰি আহি মই ইয়াত আছোঁ, গতিকে মই তাইক আগবঢ়াই নিবলৈ মোৰ অন্য দ্বিতীয় কাম নাই। খালি মই ছোৱালীজনী চাব লাগিব, আৰু মই যিটো বস্তু বুজি নাপাওঁ সেইটো ছাৰ বাইদেউক সোধোঁ, নোৱাৰিলে মই সোধোঁ। আগবাঢ়ি গৈছোঁ, মই ছাৰকো লগ ধৰি সোধোঁ, বা কিবা বুজি পোৱা নাই ছাৰ এইটো মোক কৈ দিয়কচোন, বুজাই দিয়কচোন, মই নিজে বুজি ল'ম আগতে, তাৰপাছত মই তাইক বুজাম। বধিৰ সন্তানৰ পিতৃ মাতৃক আপুনি সৰস্বতী বাগধনীৰ বিষয়ে কি ক'ব? মই কওঁ, মই যদি কোনোবা মানুহ লগ পাওঁ, সিদিনা দিনো মই এই য়োগা ক্লাছত দিছোঁ, তাত এনেকৈ মোৰ গাৰ্জেন আহিছিলে, তেওঁ ক'লে মোৰ দাদা, মই বোলো তুমি সৰস্বতী বাগধনী দিয়া, মোৰ ছোৱালীৰ ক্ষেত্ৰত মই প্ৰমাণ পাইছোঁ, মুখৰ মাতৰ পৰা গোটেইখিনি হেৰি হৈ যায়। গতিকে মই এতিয়া কোনোবা যদি তেনেকুৱা পিতৃ মাতৃ ওলায়, মই সদায় সৰস্বতী বাগধনীৰ কথাই কওঁ তাৰমানে, আৰু কৈছোঁ।